নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিল। খাদ্য বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিলে। প্ৰায় 35,560 প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। অসমৰ সকলোৰে বাবে চাকৰি আহিছে। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া তাত গৈ ফলোটো কৰি দিয়ক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। খাদ্য বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। 35,560 প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। FCI ৰিক্ৰুইটমেণ্ট আহিছে, আপোনালোকৰ বাবে নটিফিকেশ্যন আউট কৰি দিছে FCI ফালৰ পৰা, খাদ্য বিভাগৰ ফালৰ পৰা। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। FCI বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। সো মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই দিছোঁ। খাদ্য বিভাগৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ ভেকেন্সি মুকলি কৰিছে, কোনটো পদৰ ক্ষেত্ৰত এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, সকলোখিনি কথা মই জনাই আছোঁ। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে মই আপোনালোকক অভাৰভিউ জনাই দিব বিচাৰিছোঁ। FCI ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ কাৰণে। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া। FCI ফালৰ পৰা নতুনকৈ ভেকেন্সিখিনি মুকলি কৰি দিছে। বিশেষকৈ পোষ্ট নেমখিনি জনাইছোঁ। ফুড ছেফটি অফিচাৰৰ ভেকেন্সি আছে, ফুড এছিষ্টেণ্টৰ ভেকেন্সি আছে, ফুড ইন্সপেক্টৰৰ ভেকেন্সি আছে, আপোনাৰ কম্পিউটাৰ অপাৰেটৰ ভেকেন্সি দেখিবলৈ পাব, আপোনালোকে এছিষ্টেণ্টৰ ভেকেন্সি দেখিবলৈ পাব, ক্লাৰ্কৰ ভেকেন্সি দেখিবলৈ পাব, হেল্পাৰৰ ভেকেন্সি দেখিবলৈ পাব, পিয়নৰ ভেকেন্সি দেখিবলৈ পাব। এনেকৈ আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ সকলোখিনি ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব, যিটোতে আপোনালোকে ইলিজিবল হয় আৰু যিটোতে আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। ফুড ছেফটি অফিচাৰৰ পৰা আদি কৰি, ফুড এছিষ্টেণ্টৰ পৰা আদি কৰি, ফুড ইন্সপেক্টৰৰ পৰা আদি কৰি সকলো ধৰণৰ আপোনালোকে ভেকেন্সি ইয়াত আপোনালোকে দেখিবলৈ পাব। কম্পিউটাৰ অপাৰেটৰ ভেকেন্সিও আছে, এছিষ্টেণ্টৰ ভেকেন্সিও আছে, ক্লাৰ্কৰ ভেকেন্সিও আছে, হেল্পাৰৰ ভেকেন্সিও দেখিবলৈ পাব, পিয়নৰ ভেকেন্সিও আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে আবেদনসমূহ বৰ্তমানলৈকে কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল পোষ্ট আপোনালোকে 35,800 প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব, পোষ্ট দেখিবলৈ পাব। এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই যে ক'বলৈ যাওঁ, অল ইণ্ডিয়া মেল ফিমেল সকলোৱে এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। সো আপোনালোকৰ এটা সুযোগ আৰু এটা সুবিধা আহিছে। সো সুযোগ আৰু সুবিধা গ্ৰহণ কৰি আপোনালোকে যে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু এটা ডাঙৰ এটা সুবিধা মুকলি কৰি দিছে। অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। ধুনীয়াকৈ ডিটেইলছখিনি ধুনীয়াকৈ দেখিব পাৰিছে। সো যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটোতে আপোনালোকে ইলিজিবল হয়, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰ বয়সলৈকে দিয়া আছে। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ 50 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ 43 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। PWBDৰ ক্ষেত্ৰত 10 বছৰ 50 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি মই ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত আপোনালোকে মিনিমাম 10 পাছ যদি কৰিছে, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। 10 পাছৰ পৰা আপোনালোকে ভেকেন্সিসমূহ দেখিবলৈ পাব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলো আবেদনসমূহ কৰিব পাৰে। 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে ভেকেন্সিখিনি দেখিবলৈ পাব। সো যিটোতে আপোনালোকে ইলিজিবল হয়, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হয়, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। সো আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। সো সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰি যদি বৰ্তমানলৈকে আপোনালোকে আবেদনসমূহ কৰা নাই, তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিটো সিলেকশ্যন প্ৰচিডিউৰ আহিলে, সিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, ইয়াৰ সিলেকশ্যন প্ৰচিডিউৰ আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকে DV হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। পোনপ্ৰথমে আপোনালোকে যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সাম পাছ কৰিলে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকে ফাইনেল সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ ডকুমেণ্টছ কি লাগিব মই জনাই দিছোঁ। মেইনলি আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব, আধাৰ কাৰ্ড লাগিব কেণ্ডিডেটৰ, আৰু 10 ক্লাছৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট প্ৰয়োজন হ'ব। ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব, ইমেইল ID লাগিব, পাছপ'ৰ্ট সাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু অফিচিয়েল নটিফিকেশ্যন আপোনালোকে ভালদৰে বহি চাই ল'ব। তাৰপিছত আপোনালোকে এপ্লাইসমূহ কৰিব। সো এইখিনি ডকুমেণ্টছ লৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, আবেদনসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, সকলোখিনি কথা মই জনাই আছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব পাৰিব। ইয়াৰ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। এইখিনি আপোনালোকৰ এটা ভাল সুযোগ আৰু এটা ভাল সুবিধা আহিছে। সো সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। এখন শ্বৰ্ট নটিফিকেশ্যন হয়, ফুল নটিফিকেশ্যন বৰ্তমানলৈকে অহা নাই। এখন শ্বৰ্ট নটিফিকেশ্যন হয়, আৰু ইয়াৰ যিখিনি আবেদন, সেই আবেদনসমূহ আপোনালোকে
অতি সোনকালে এপ্লাই ষ্টাৰ্ট হ'ব চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক তেতিয়া আপোনালোকে সকলোকে আগত আপডেটটো পাব কিয়নো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি নথয় আপুনি আপডেট যদি নাপায় তেতিয়া আপোনালোকে বহুতে আপোনালোকে এপ্লাইসমূহ কৰিব ফলত আপোনালোকৰ ছাৰ্ভাৰ ডাউনৰ সমস্যা আহিব চ' সকলোকে আগত গম পাই আপোনালোকে এপ্লাইসমূহ কৰি ল'ব লাগিব চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক তেতিয়া আপোনালোকে সকলোকে আগত আপডেট যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়াই পাই যাব চ' অতি সোনকালে আপোনালোকে এপ্লাই হ'বলৈ গৈ আছে এই ভেকেঞ্চিখিনি এটা আপোনালোকৰ বাবে সুযোগ আহিবলৈ গৈ আছে চ' এইখিনি আপোনালোকৰ অফিচিয়েলি শ্বৰ্ট নটিফিকেশ্যনে মুকলি কৰি দিছে যাতে আপোনালোকৰ সকলো সুবিধা হয় বা সকলোৱে প্ৰস্তুত হৈ থাকিব পাৰে আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ ভিডিঅ'ত লগ পাম